Hello everyone, welcome back my class. So আজি আমি নেক্সট 1.1 5 নম্বৰ এৰিছিলোঁ। তাৰপৰা আমি কুৱেশ্যন সলভ কৰিম। ইয়াতে 5 নম্বৰটো তোমালোকে কিতাপ উলিয়াই চাই ল'বা, বা মই ডিছক্ৰিপশ্যনত PDF নিউ বুকৰ PDF দিছোঁ, সেইখন তোমালোকে চাব পাৰা। 1.1 1 নম্বৰৰ 5 নম্বৰৰ ইয়াৰ পৰা ষ্টাৰ্ট হ'ব। আচ্ছা, 5ত 5টা কুৱেশ্যন আছে। তো এটা নিৰ্দিষ্ট সময়ত এখন চহৰৰ সকলো মানুহৰ সংহতি এত সংঘবদ্ধ এটা নিৰ্দিষ্ট সময়ত এখন চহৰৰ, ধৰা এইটো সময়ত এতিয়া চাগে সন্ধিয়া হৈ আছে বা ৰাতি, ধৰা এখন চহৰ গুৱাহাটী চিটিত, ধৰা গুৱাহাটী চিটিত মানে কিমান মানুহে থাকি আছে বা গুৱাহাটী চিটিত থাকে। এটা নিৰ্দিষ্ট সময়ত এখন চহৰৰ সকলো মানুহৰ সংহতি, গুৱাহাটীত থকা মানুহৰ সংহতি বুলি ধৰিলে বহুত মানুহ হ'ব, তাই না, বহুত মানুহ হ'ব। তো 5 নম্বৰ কি দি আছে আমাক? এটা নিৰ্দিষ্ট সময়ত এখন চহৰৰ সকলো মানুহৰ সংহতি এত সংঘবদ্ধ। সম্বন্ধ। সো ইয়াৰে এ নাম্বাৰটো আছে আর x, y such that x আৰু y একে ঠাইত কাম কৰে। সো এইটো আমি কি কৰিম? ৰিফ্লেক্সিভ চাম, মানে প্ৰতিফলনীয় হয় নে নহয়, এই ৰিলেশ্যনটো প্ৰতিফলনীয় হয় নে নহয় সেইটো চাম। তাৰপিছত সমমিত হয় নে নহয় সেইটো চাম। তাৰপিছত মানে সংক্ৰামক হয় নে নহয় সেইটো চাম। তো সলিউশনত লিখিবা, এইখিনি গ'ল কুৱেশ্যন। সলিউশনত লিখিবা এ ৰিপিট কৰা, A equals to A
আচ্ছা, x has that x. ওই এটুকু আমি কি দেখুয়াম রিফ্লেক্সিভ। হুম, এটুকু আমি রিফ্লেক্সিভ বলে দেখুয়াম। তো সোয়া প্রতিফলনীয়। ইয়ার কারণে আমি কি ধরিম, লেট এক্স বিলংস টু আর, এক্স বিলংস টু আর যদি হয় এক্স আৰু এক্স এতিয়া চাবা এক্স আৰু ৱাই একে ঠাইত কাম কৰে, তেনেহ'লে এক্সো সেই ঠাইতে কাম কৰে। হা, এতিয়া ৱাই ঠাইতো যদি তুমি এক্স বুলি ধৰা তেতিয়াও হৈ যাব। এক্স আৰু এক্সে একে ঠাইতে কাম কৰে, এক্স সেইটো এক্স সেই ঠাইতে কাম কৰে, একে ঠাইতে কাম কৰে। দিয়াৰ ফৰ ইয়াক আমি লিখিব পাৰো এক্স এক্স বিলংছ টু আৰ, বিলংছ টু আৰ। তো এইটো ৰিলেশ্যন কি হ'ল, প্ৰতিফলনীয় হ'ল। তো এইটো রিলেশন কি হল, এ থেকে আর প্রতিফলনীয় আর প্রতিফলনীয় সাইড সাইড লিখিব লাগিছিল না, একো নহয়, প্ৰতিফলনীয়। ইয়াৰ পিছত আহিল সমমিত, সমমিত, সমমিত। তো ইয়াৰ বাবে লেট এক্স ৱাই বিলংছ টু আৰ, এক্স ৱাই বিলংছ টু আৰ, therefore x y belongs to r। ইয়াৰ পৰা আমি কি লিখিব পাৰো, চোৱা এইটো কণ্ডিশ্যনত কি আছিল, এক্স ৱাই চাইডেড, মানে এইখিনিৰ মিনিং হ'ল এক্স আৰু ৱাইয়ে একে ঠাইত কাম কৰে। এইটোৰ পৰাও তেনেকুৱাই এক্স আৰু ৱাই আৰৰ ভিতৰত আছে বিলংছ টু, মানে এইখিনি এইখিনি গোটেইখিনি এইখিনিয়ে বুজাইছে, এইখিনিয়ে বুজাইছে। চ' ইয়াৰ পৰা আমি লিখিব পাৰো যে ইয়াৰ পৰা আমি লিখিব পাৰো এক্স আৰু ৱাইয়ে একে ঠাইত কাম কৰে। কাম কৰে, এক্স আৰু ৱাইয়ে একে ঠাইত কাম কৰে। এইখিনিৰ মিনিং হ'ল এইখিনি, এক্স আৰু ৱাই একে ঠাইত কাম কৰে একৰ্ডিং টু দিছ চিটুৱেশ্যন, হা, একৰ্ডিং টু দিছ টাইপ, হা। চ' যদি এক্স আৰু ৱাই একে ঠাইতে কাম কৰে, ৱাই আৰু এক্সে সেই একেটা ঠাইতে কাম কৰে, বুজি ল'বা, হা। তো ইয়াৰ পৰা আমি লিখিব পাৰো ৱাই আৰু এক্স একে ঠাইতে কাম কৰে, একে ঠাইতে কাম কৰে।
কাম করে। সো ইয়াৰ পৰা আমি কি লিখিব পাৰো, y, x belongs to r। সো আমাক কি লাগিছিল, সমমিত হবলৈ হলে যদি এ বি বিলংছ টু আৰ হয়, তেন্তে আমাক শ্ব' কৰিব লাগে কি বি এ বিলংছ টু আৰ, বি এ বিলংছ টু আৰ। চ' চোৱা, এ বি বিলংছ টু আৰ আছিল, ইয়াক আমি শ্ব' কিহত কৰিছো, এক্স ৱাই বিলংছ টু আৰত আছিল, ইয়াক আমি শ্ব' কিহত কৰিছো ৱাই এক্স বিলংছ টু আৰ। দিয়াৰ ফৰ আৰ সমমিত। হয়। চ' নেক্সট থাকিল কি সংক্ৰামক। এতিয়া চোৱা সংক্ৰামক, ইয়াতে অলপ মুচি দিওঁ। কুৱেশ্যন ইমান লিখাৰ দৰকাৰ নাই হা, নেক্সট বাৰৰ পৰা কুৱেশ্যন আৰু নিলিখো। সংক্ৰামক এইটো চাবা, লেট এক্স ৱাই জেড বিলংছ টু আৰ, এক্স ৱাই জেড বিলংছ টু আৰ। ইয়াৰ পৰা আমি লিখিব পাৰো belongs to R and বা আৰু দিয়া আৰু y z belongs to R। ইয়াৰ পৰা আমি কি লিখিব পাৰো যে according to this, হা এইটোৰ মতে x আৰু y, x আৰু y একে ঠাইত কাম কৰে, একে ঠাইত কাম কৰে আৰু y আৰু z একে ঠাইত কাম কৰে। সো ইয়াৰ পৰা আমি কি লিখিব পাৰো, ইমপ্লাইজ এক্স আৰু ৱাই একে ঠাইত কাম কৰে, ৱাই আৰু জেড একে ঠাইত কাম কৰে, তেনেহলে এক্স আৰু জেড একে ঠাইত কাম কৰে। ইয়াৰ পৰা আমি লিখিব পাৰো এক্স আৰু জেড একে ঠাইত কাম কৰে। therefore x, z belongs to R। এতেকে বা therefore R সংক্ৰামক, R সংক্ৰামক। R সংক্ৰামক, therefore R সংক্ৰামক। সো যদি কৰবাত বুজি পোৱা নাই, তোমালোকে কমেন্ট কৰি জনাই দিবা, যাতে ইয়াতকৈ ভালকৈ বুজাই দিব পাৰো। সো নেক্সট আমি বি নাম্বাৰটো কৰিম। বি নাম্বাৰটো হ'ল r equal to x y, such that x
এক্স আৰু ৱাই এ বাস কৰে। একেটা চুবুৰীত বাস কৰে। আচ্ছা, চুবুৰী মানে কি? একেটা এলেকা চুবুৰীত বাস কৰে। তো ইয়াতো আমি কি কৰিম? এট ফাৰ্ষ্ট সলিউশনত প্ৰতিফলনীয় চেক কৰিম। তো সলিউশনটো ইফালে লিখো, ইয়াতে এটা লিখিম, ইয়াতে এটা লিখিম, ইয়াতে এটা লিখিম হা। আকৌ ঘূৰি ঘূৰি কেনে এইফালে আহিব লাগে, সিফালে যাব লাগে। তো ইয়াৰ পৰাই কৰো আৰু ওপৰৰ পৰাই কৰো। সলিউশন প্ৰতিফলনীয় হয় নে নহয় চেক কৰিম। প্ৰতিফলনীয় হয় নে নহয় চেক কৰিম। লেট। আচ্ছা, মোৰ অলপ ঠাইৰ অভাৱত এনেকুৱাই লিখিছো, অলপ ওপৰত লিখিবা দেখাত অলপ যাতে ভাল দেখা যায়। তো এট ফাৰ্ষ্ট আমি কি কৰিম? লেট এক্স বিলংছ টু আৰ বুলি তুমি ধৰা। এক্স বিলংছ টু আৰ, ইয়াৰ পৰা আমি লিখিব পাৰো আগৰ নিচিনাকৈ এক্স আৰু এক্স এক্স একেটা চুবুৰীত বাস কৰে। এইটোতো সঁচা কথা হা, এক্স আৰু এক্স একেটা চুবুৰীতে বাস কৰে। ইয়াৰ পৰা আমি লিখিব পাৰো এক্স কমা এক্স বিলংছ টু আৰ। এক্স কমা এক্স বিলংছ টু আৰ, therefore আৰ প্ৰতিফলনী। therefore আৰ প্ৰতিফলনী। নেক্সট আমি চাম সমমিত। ইংকৰ কি হল? আচ্ছা, চাই লও। নেক্সট আমি সমমিত চাম। লেট এক্স ওয়াই বিলংস টু আর। এক্স ওয়াই বিলংস টু আর, therefore এক্স কমা ওয়াই বিলংস টু আর। ইয়াৰ পৰা আমি লিখিব পাৰো যে এক্স আৰু ওয়াই টা চুবুৰীত বাস কৰে। চুবুৰীত বাস কৰে। চুবুৰীত বাস কৰে। তো ইয়াৰ পৰা আমি কি লিখিব পাৰো? এক্স ওয়াই যদি একেটা চুবুৰীত বাস কৰে, ওয়াই এক্সও একেটা চুবুৰীত বাস কৰে। ওয়াই এক্সও এটা চুবুৰীত বাস কৰে। কাৰেণ্টটো গুচি গ'ল। ফ্লাছ লাইটত কামে নহয় না, কি হ'ব?
সো কারেন্টও গুচি গৈছে এক্স ৱাই একেটা চুবুৰীত বাস কৰে তেনেহ'লে ৱাই আৰু এক্সে এটা কৰে সো ইয়াৰ পৰা আমি লিখিব পাৰো ৱাই এক্স বিলংছ টু আৰ এতেকে আৰ এটা প্ৰতিফলনীয় এই প্ৰতিফলনীয় নহয় সমমিত ইয়াৰ পৰা আমি নেক্সটটো চাম নেক্সটটো হ'ল সংক্ৰামক let x y z belongs to r ইয়াৰ পৰা x y belongs to r আৰু y z belongs to r ইয়াৰ পৰা আমি ক'ব পাৰো x আৰু y একেটা চুবুৰীত কৰে y আৰু a কৰে ইয়াৰ পৰা আমি লিখিব পাৰো x আৰু z x আৰু z টা চুবুৰীত বাস কৰে belongs to r ইয়াৰ পৰা আমি ক'ব পাৰো r সংক্ৰামক সো বি নম্বৰটো হৈ গ'ল নেক্সট আমি চি নম্বৰটো কৰিম যদি ইয়াত কিবা ডাউট থাকে কমেণ্ট কৰি জনাবাচোন চি এক্স ৱাইতকৈ ঠিক 7 সেন্টিমিটাৰ ফাৰ্ষ্টত আমি দেখাম কি প্ৰতিফলনীয় হয় নে নহয় সলিউশন ফলনীয়
প্ৰতিফলনীয় হয় নে নহয় সেইটো চাম। লেট x belongs to R, ইয়াত x belongs to বা xতকৈ 7 সেন্টিমিটাৰ বেছি হ'ব নোৱাৰে। xতকৈ 7 সেন্টিমিটাৰ ওখ হ'ব নোৱাৰে। Therefore x not belongs to R. xতকৈ x কেতিয়াও 7 সেন্টিমিটাৰ বেছি হ'ব নোৱাৰে। xতকৈ y 7 সেন্টিমিটাৰ বেছি হয়। এইটো হৈ গ'ল প্ৰতিফলনীয় সমমিত। এতিয়া যাব সমমিত। সমমিত let x y belongs to R, xy belongs to R, xy belongs to R, ইয়াৰ পৰা xy belongs to R, x y তকৈ 7 সেন্টিমিটাৰ ওখ। 7 সেন্টিমিটাৰ ওখ। বাট y xতকৈ 7 সেন্টিমিটাৰ সৰু, চাপৰ কৈ 7 সেন্টিমিটাৰ চাপৰ। এইটো হ'ব নোৱাৰে। Therefore x not belongs to R. আচ্ছা, ই প্ৰতিফলনীয় নহয়। আর প্ৰতিফলনীয় নহয় লিখি দিবা। therefore আর সমমিত নহয়। এতিয়া হ'ব সংক্ৰামক। let x y z belongs to R, এতিয়া চোৱা x y belongs to R আৰু y z belongs to R. x y কৈ 7 সেন্টিমিটাৰ ওখ আৰু y আচ্ছা y dot কৈ 7 সেন্টিমিটাৰ ওখ। এতিয়া কথা হ'ল যে x জেডতকৈ 7 সেন্টিমিটাৰ ওখ হ'ব লাগিব, তেতিয়াহ'লেহে কণ্ডিশ্যনটো ছেটিছফাই হ'ব। বাট চোৱা 7 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ 14 সেন্টিমিটাৰ বেছি হৈ আছে। x
জেডতকৈ 14 চেণ্টিমিটাৰ ওখ হ'ব লাগিছিল কি 7 চেণ্টিমিটাৰ therefore xz not belongs to R সংক্ৰামক নহয় therefore R সংক্ৰামক নহয় তিন নম্বৰ হৈ গ'ল এতিয়া হ'ব ডি যদি কিবা অসুবিধা থাকে কবা মই বুজাই দিম চোৱা এইটো মই জাষ্ট অলপ অলপ বুজাই দি আছো তোমালোকে সামগ্ৰী কৰি ল'বা চ' এইটোক তিনিটা কণ্ডিশ্যনত আমি দেখুৱাম এটা হ'ল প্ৰতিফলনীয় এটা হ'ল সমমিত আৰু আনটো হ'ল কি আনটো হ'ল তোমাৰ সংক্ৰামক এতিয়া চোৱা এক্স কণ্ডিশ্যন কি আছে এক্স ৱাইৰ ঘৈণী মানে ৱাই তো চোৱা প্ৰতিফলনীয়ত কি আহিব প্ৰতিফলনীয়ত আহিব যে let x belongs to R let x belongs to R x ৰ ঘৈণীয়েক কেতিয়াও হ'ব নোৱাৰে তুমি তোমাৰ ঘৈণীয়েক কেতিয়াও হ'ব নোৱাৰা এইটো প্ৰতিফলনীয় নহয় x not belongs to R therefore R is not reflexive তো এইটো হৈ গ'ল তাৰপিছত যাব সমমিত অলপ লিখি ল'বা এইটো কি যে x y belongs to R তো ইয়াৰ পৰা আমি কি লিখিম যে x y ৰ ঘৈণীয়েক হ্যাঁ বাট y x ৰ ঘৈণীয়েক নহয় ঘৈণীয়েক নহয় therefore x y not belongs to R therefore x not symmetric বা সমমিত নহয় তেনেকুৱা দিলে হ'ব সংক্ৰামক কিছু সংক্ৰামক ইয়াতে আমি কি ল'ম তিনিটা ল'ম let x y z belongs to R x y belongs to R and y z belongs to R implies x y ৰ ঘৈণীয়েক y z ৰ ঘৈণীয়েক তাৰ পিছৰ লাইনটো হ'ব x z ৰ ঘৈণীয়েক হ'ব নোৱাৰে চোৱা x y z x y ৰ ঘৈণীয়েক y আকৌ z ৰ ঘৈণীয়েক কেতিয়াও হ'ব নোৱাৰে তো ইয়াৰ পৰা আমি ক'ব পাৰিম x z not belongs to R therefore R is not transitive তো এইটো হৈ গ'ল তোমালোকে যদি নোৱাৰা কমেণ্ট কৰি জনাই দিবা ইয়াৰে গোটেইকেইটা একেটা ৰুলতে তিনিটাকৈ প্ৰুফ দেখুৱাব লাগে আচ্ছা আৰু এটা আছিল ই নাম্বাৰটো ইয়াৰ একেই
ঘৈণীয়েক নহয়, এইটো পিতৃ। মানে ফাদাৰ। তো চোৱা, ইয়াতে এক্স বিলংছ টু আৰ। হা, এক্স আচ্ছা, এক্সৰ পিতৃ হ'ব পাৰিব, তুমি তোমাৰ দেউতাক হ'ব পাৰিবা নেকি? এইটো নহয়, তুমি তোমাৰ দেউতাক কেতিয়াও হ'ব নোৱাৰা, তেতিয়া ই প্ৰতিফলনীয় নহয়। এতিয়া চোৱা, এক্স ৱাই বিলংছ টু আৰ, এক্স ৱাইৰ পিতৃ, ফাদাৰ, এক্স ৱাইৰ ফাদাৰ। হা, ৱাই এক্সৰ ফাদার নয়, সন হয়, পুতেক হয়। দেয়ারফর এক্স ওয়াই নট বিলংস টু আর, এতেকে আর প্রতিফলনীয় নহয়, এনেকৈ লিখি দিলেই হৈ যাব এইটো। নেক্সট ধৰিবা, এক্স ৱাই জেড বিলংস টু আৰ, তাৰপিছত লিখিবা এক্স ৱাই বিলংস টু আৰ এণ্ড ৱাই জেড বিলংস টু আৰ। এক্স ৱাইৰ পিতৃ ৱাই জেডৰ পিতৃ হলে এইটোতো কেতিয়াও সম্ভৱ নহয়। এক্স ৱাইৰ পিতৃ ৱাই জেডৰ পিতৃ, এইটো চাগে সম্ভৱ হ'ব পাৰে, বাট ৱাই জেডৰ পিতৃ হ'ব নোৱাৰে। দেয়াৰফৰ আৰ ইজ নট ট্ৰানজিটিভ। তো এইখিনি ক্লোজ। এতিয়া নেক্সট আমি আৰম্ভ কৰিম 2 নম্বৰ। ওৱান নম্বৰ হৈ গ'ল, নেক্সট আমি আৰম্ভ কৰিম 2 নম্বৰ। আচ্ছা, কুৱেশ্যনখন তোমালোকে চাই ল'বা। দেখুওৱা যে বাস্তৱ সংখ্যা সংহতি আৰত সংঘবদ্ধ। বাস্তৱ সংখ্যা মানে ন্যাচাৰেল নাম্বাৰ, স্বাভাৱিক সংখ্যাৰ সংহতি আৰত সংঘবদ্ধ, আৰত সংঘবদ্ধ হৈ আছে বাস্তৱ সংখ্যা। আচ্ছা, ন্যাচাৰেল নাম্বাৰ নহয়, বাস্তৱ আৰত সংঘবদ্ধ। দেখুওৱা যে বাস্তৱ সংখ্যাৰ সংহতি আৰত সংঘবদ্ধ আর কি দিয়া আছে, এ বি such that a less than equal b square। যদি আমি আচ্ছা, এইটো আছে, এইটোক আমি প্ৰথমে কি বুলি দেখুৱাম, মানে প্ৰতিফলনীয় হয় নে নহয় সেইটো আমি দেখুৱাম। তো ইফালে লিখি লওঁ, প্ৰতিফলনীয় হয় নে নহয় সেইটো চাম। যেহেতু বাস্তৱ সংখ্যা দিয়া আছে, বাস্তৱ সংখ্যাৰ ভিতৰত যিকোনো সংখ্যা আমি লৈ কিনে চেক কৰিম, এটা সংখ্যা লৈ কিনে চেক কৰিম। প্ৰতিফলনীয় নহয় বুলি দেখুৱাব গৈছে, সংক্ৰামক নহয় বুলি দেখুৱাব গৈছে, সমমিত নহয় বুলি দেখুৱাব গৈছে। তো চোৱা, ইয়াতে আমি কি কৰিম, লেট a equal to 1/3 belongs to R। আচ্ছা, ইয়াৰ পৰা এই যেটো কন্ডিশন আছে, এই কন্ডিশনটো ইয়াত আনিম। তো সো 1/3 less than equal 1/3 হোল স্কয়ার হ'ব নোৱাৰে, হ'ব নোৱাৰে। তো সো এটুক যদি আমি ভাঙি দিওঁ 1/3 1/9, এটো কেতিয়াও সমান হ'ব নোৱাৰে, মানে সমান বা ডাঙৰ এইটো হ'ব নোৱাৰে, এইটো সৰু, তো এইটো ডাঙৰ। তো therefore আমি কি লিখিব পাৰো, 1/3 1/3 is not belongs to R, not belongs to R, এটাকে R প্ৰতিফলনীয় নহয়, প্ৰতিফলনীয় নহয়, R প্ৰতিফলনীয় নহয়, এইটো হৈ গ'ল। তো আমি সিমেট্রিক মানে সংক্ৰামক, সংক্ৰামক নহয়, সমমিত
সমমিতটা দেখুৱাম let 1 2 belongs to R 1 2 belongs to R ইয়াৰ পৰা আমি 1 less than equal to square এইটোতো হয় but 2 square less than equal 1 আচ্ছা 2 equal to 1 square এইটোতো হ'ব নোৱাৰে therefore 2 1 not belongs to R আর সংক্ৰামক সমমিত নহয় আর সমমিত নহয় আর সমমিত নহয় নেক্সট আমি কি লিখিম সংক্ৰামক লিখিম let 1 2 3 belongs to R ইয়াৰ পৰা আমি লিখিম 1 2 square এটোতো হয় and 2 আচ্ছা অলপ বেলেগ লওঁ অলপ বেলেগ লওঁ অলপ বেলেগ লওঁ আচ্ছা 1/2 1/3 and 1/4 belongs to R এতিয়া চোৱা আচ্ছা 1/2 not therefore 1/2 1/4 whole square therefore 1/2 comma 1/4 is not belongs to R তো ইয়াৰ পৰা আমি ক'ব পাৰো R সংক্ৰামক নহয় সংক্ৰামক নহয় যদি ভিডিঅ' ভাল লাগে কমেণ্ট লাইক আৰু শ্বেয়াৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত তোমালোকে বুকখনৰ PDF পাই যাবা আৰু নোটছখিনিৰো PDF পাই যাবা